নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ নিষিদ্ধ মাংস সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য হিন্দুৱে বেয়া পোৱা মাংস মন্দিৰত আৰু মুছলমানে বেয়া পোৱা মাংস মছজিদত পেলাব নোৱাৰিব হিন্দুৱে বেয়া পোৱা মাংস আৰু মুছলমানে বেয়া পোৱা মাংস এতিয়াৰে পৰা মন্দিৰ অথবা মছজিদত পেলাব কোনেও নোৱাৰিব আৰু এই যেটো নিষিদ্ধ মাংসক লৈ যেটো ঘটনা হৈ আছে নিষিদ্ধ মাংসৰ বিষয়টো যেনেদৰে উত্থাপন হৈ আছে এই নিষিদ্ধ মাংসৰ বিজনেছটোৱে এতিয়া বন্ধ কৰি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি উপস্থিত হৈছিল গোৱালপাৰাত আৰু গোৱালপাৰাত উপস্থিত হৈ এনেধৰণে নিষিদ্ধ মাংসক লৈ মন্তব্য কৰা পৰিলক্ষিত হৈছে কৈছে মন্দিৰত হিন্দুৱে লোক বেয়া পোৱা মাংস আৰু মছজিদত মুছলমানে বেয়া পোৱা মাংস পেলাব নোৱাৰিব থব নোৱাৰিব এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ হিন্দুৱে বেয়া পোৱা মাংস মন্দিৰত মুছলমানে বেয়া পোৱা মাংস মছজিদত পেলাব নোৱাৰিব নিষিদ্ধ মাংস ওলাই থকা বিজনেছটোৱেই বন্ধ কৰি দিম নিষিদ্ধ মাংসৰ ঠাইত থাকক আমি দুটাই নিবিচাৰো গাহৰিও নিবিচাৰো নিষিদ্ধ মাংসও নিবিচাৰো এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো পুনৰবাৰ এইবাৰ নিষিদ্ধ মাংস কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে হিন্দুৱে বেয়া পোৱা মাংস মন্দিৰত মুছলমানে বেয়া পোৱা মাংস মছজিদত পেলাব নোৱাৰিব নিষিদ্ধ মাংস ওলাই থকা বিজনেছটোৱেই বন্ধ কৰি দিম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ মাংসৰ ঠাইত থাকক আমি দুটাই নিবিচাৰো গাহৰিও নিবিচাৰো নিষিদ্ধ মাংসও নিবিচাৰো আমি এটা মাংসও নিবিচাৰো আমি পৰিস্থিতি বেয়া হোৱাটো আমি নিবিচাৰো এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো ভেজিটেৰিয়ান হওক সকলোৱে মাংস এৰক সকলোৱে ভেজিটেবল খাবলৈ আৰম্ভ কৰক স্বাস্থ্য ভালে থাকিব সকলো ভালে থাকিব এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে আমি পুনৰবাৰ শুনাব বিচাৰিছো সেইখিনিৰ ওপৰত মই কৈছে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জাগাত আহে তে মুছলমানে বেয়া পোৱা মানুহ জাগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জাগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে